হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে অসমৰ সকলো মানুহে কৰিব লাগিব পেন কাৰ্ড আপডেট। যদি আপোনাৰ পেন কাৰ্ড আছে তো আপোনাক কৰিব লাগিব আপডেট। যদি নকৰে তো আপোনাৰ 500 টকা পেনাল্টি দিব লাগিব, 500 টকা আপোনাক জৰিমনা দিব লাগিব যদিহে আপোনালোকে পেন কাৰ্ডখন আপডেট নকৰে। অসম বুলি নহয়, সকলো ভাৰতৰ মানুহে কৰিব লাগিব পেন কাৰ্ড আপডেট। তো আপোনালোকৰ যদি পেন কাৰ্ড আছে তো এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাব, কাৰণ সকলো ডিটেইলছ জনাই দিম কিয় আপোনাক পেন কাৰ্ডখন আপডেট কৰিব লাগিব। আৰু যদি আপোনালোকে পেন কাৰ্ডখন আপডেট নকৰে তো আপোনাক কিয় 500 টকা জৰিমনা দিব লাগিব, 500 টকা পেনাল্টি দিব লাগিব। তো সকলো ডিটেইলছ জনাই দিম, কাৰণ নতুন জাননী আহিছে, নতুন নটিফিকেশ্যন আহি গৈছে ভাৰত চৰকাৰৰ ফালৰ পৰা। তো যিসকলৰ পেন কাৰ্ড আছে সকলোকে কৰিব লাগিব পেন কাৰ্ড আপডেট। যদি নকৰে তো আপোনালোকক দিব লাগিব 500 টকা পেনাল্টি, 500 টকা জৰিমনা। তো আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাব, কাৰণ অলপ ভিডিঅ'টো দীঘল হ'ব। দীঘল হোৱাৰ কাৰণ বহুত ডাঙৰ নটিফিকেশ্যন, বহুত ডাঙৰ জাননী। তো আপোনালোকে ভিডিঅ'টো অলপ দীঘল হ'ব। তো আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই পেন কাৰ্ড থকা সকলে নিজে ঘৰতে বহি থাকি আপডেট কৰিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে জানি লওক আপোনাৰ পেন কাৰ্ডখন কিয় আপডেট কৰিবলৈ কৈ আছে, আৰু যদি নকৰে কিয় আপোনাক 500 টকা পেনাল্টি, 500 টকা জৰিমনা দিব লাগিব। তো ইয়াৰ পিছত আপোনালোকে কেনেকৈ আপডেট কৰিব মই ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছোঁ। তো চাওক, ইয়াতে লিখা আছে পেন কাৰ্ড আপডেট ৰুলছ 500 জৰিমনা আজিৰ পৰা আৰম্ভ, সবিশেষ পৰীক্ষা কৰক। তো আজিৰে পৰা আৰম্ভ হৈছে। ইয়াতে চাওক লিখা আছে আজিৰ পৰা, কাৰণ এইটো 2 অক্টোবৰ। তো 2 অক্টোবৰত আহিছে, তো সেইকাৰণে ইয়াতে আজিৰে পৰা আৰম্ভ বুলি কোৱা হৈছে। তো 2 অক্টোবৰত এই নটিফিকেশ্যন আহি গৈছে। তো আপোনাৰ যদি পেন কাৰ্ড আছে ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ চাব। যদি আপোনালোকে স্কিপ কৰি চায় হয়তো আপোনালোকে বুজাত অসুবিধা হ'ব পাৰে। তো সেইকাৰণে আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাব, আৰু আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব। তো চাওক, ইয়াতে আপোনালোকে কোৱা হৈছে ভাৰতত পেন কাৰ্ড আপডেট সন্দৰ্ভত আজিৰে পৰা এক উল্লেখযোগ্য পৰিৱৰ্তন কাৰ্যকৰী হৈছে। আয়কৰ বিভাগে জাৰি কৰা শেহতীয়া নিৰ্দেশনা অনুসৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত পেন কাৰ্ডৰ সবিশেষ আপডেট নকৰা ব্যক্তিসকলে এতিয়া 500 জৰিমনা ভৰিব লাগিব। ইয়াতে কি কোৱা হৈছে, যিসকলে আপডেট নকৰিব তো সেইসকলক 500 টকা জৰিমনা দিব লাগিব। এই পদক্ষেপ লক্ষ্য হৈছে কৰদাতাৰ অভিলেখৰ সঠিকতা আৰু স্বচ্ছতা নিশ্চিত কৰা আৰু বিত্তীয় বা আইনী প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব পৰা অসামঞ্জস্য দূৰ কৰা। স্থায়ী একাউণ্ট নম্বৰ বা পেন ভাৰতৰ কৰদাতাসকলৰ বাবে এক অপৰিহাৰ্য চিনাক্তকৰণ আহিলা। এইটো কোৱা হৈছে চিনাক্তকৰণ আহিলা। ই কোনো ব্যক্তি বা সত্তাক তেওঁলোকৰ সকলো বিত্তীয় লেনদেন, বেংক একাউণ্ট, কৰ পৰিশোধ আৰু বিনিয়োগৰ সৈতে, ইয়াতে কোৱা হৈছে বিনিয়োগৰ সৈতে সংযোগ কৰে, কিন্তু সময়ৰ লগে লগে মানুহে ঠিকনা, নাম বা অন্যান্য ব্যক্তিগত তথ্য সলনি কৰে। যদিহে এনে পৰিৱৰ্তন পান ৰেকৰ্ডত আপডেট কৰা নহয় তেন্তে ইয়াৰ ফলত মিল নোহোৱা আৰু আইনী জটিলতাৰ সৃষ্টি হ'ব পাৰে। জবাবদিহিতা আৰু সময়মতে আপডেট বলবদ্ধ কৰিবলৈ চৰকাৰে এতিয়াই এই শাস্তি প্ৰৱৰ্তন কৰিছে। তো ইয়াতে স্পষ্ট কিন্তু আপোনাক জনাই দিয়া হৈছে কিয় আপোনাক পেন কাৰ্ডখন আপডেট কৰিব লাগিব। তো তাৰপিছত চাওক, ইয়াতে আপোনালোকে চৰকাৰে কিয় এই নিয়ম প্ৰৱৰ্তন কৰিলে। তো চৰকাৰে এই কিয় নতুন নিয়মটো আহিলে, কিয় নতুন নিয়ম বনালে, ইয়াতে কোৱা হৈছে ভাৰতৰ কৰ আৰু বিত্তীয় কাঠামোৰ মূল শিলাস্তৰ হিচাপে কাম কৰে পেন ব্যৱস্থা। প্ৰকৃত ব্যক্তিগত তথ্য আৰু পেন ডাটাবেছত সংৰক্ষণ কৰা বস্তুৰ মাজত যিকোনো অমিল থাকিলে জটিলতাৰ সৃষ্টি হ'ব পাৰে। এই মিল নোহোৱাৰ ফলত আয়কৰ দাখিল কৰা, ধন ঘূৰাই দিয়াৰ প্ৰক্ৰিয়াকৰণ, আধাৰ লিংকিং কৰা, আনকি বেংক একাউণ্ট খোলা বা মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰা আদি কাৰ্যকলাপত প্ৰভাৱ পৰিব। ইয়াতে কাৰ্যকলাপতো প্ৰভাৱ পৰিব পাৰে। ইয়াতে স্পষ্ট কিন্তু আপোনাক কোৱা হৈছে। তাৰপিছত চাওক, ইয়াতে আপোনালোকে অনলাইনত পেনৰ সবিশেষ আপডেট কৰাটো সহজ হ'লেও বহু ব্যক্তিয়ে হয় আয়কান কৰে, নহয় প্ৰয়োজনীয় সংশোধন কৰিবলৈ পাহৰি যায়। এই নিয়মটো সেয়েহে কেৱল জৰিমনা সংগ্ৰহৰ কথা নহয়, বৰঞ্চ নাগৰিকক দায়িত্বশীল নথিপত্ৰৰ দিশত ঠেলি দিয়াৰ কথা। 500 জৰিমনাক কোনো
উল্লেখযোগ্য বোজা নপৰাকৈ অনুসৰণ সৃষ্টি কৰাৰ বাবে এক সামান্য কিন্তু দৃঢ় পদক্ষেপ হিচাপে দেখা যায়। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত ইয়াতে কোৱা হৈছে শাস্তিৰ দ্বাৰা কোনো প্ৰভাৱিত হ'ব। এতিয়া চাওক, ইয়াতে শাস্তিৰ দ্বাৰা কিবা এটাতো প্ৰভাৱিত হ'ব, কাৰণ এটা যদি কিবা জৰিমনা নিদিয়ে এনেই যদি আপডেট কৰিব কয়, বহুতে অৱহেলা কৰি দিয়ে, বহুতে আপডেট নকৰে। তো তাৰ কাৰণে 500 টকা ইয়াতে জৰিমনাৰ কথা জনাই দিয়া হৈছে, জৰিমনা দিব লাগিব বুলি ইয়াতে জনোৱা হৈছে। তো ইয়াতে কোৱা হৈছে যিকোনো পেন কাৰ্ডধাৰীয়ে নিজৰ ব্যক্তিগত তথ্য সাল সলনি কৰিব লগা হ'লেও সময়মতে সাল সলনি কৰিব নোৱাৰিলে এই শাস্তি প্ৰযোজ্য। ইয়াৰ ভিতৰত ব্যক্তি, ব্যৱসায়, ইয়াতে কোৱা হৈছে ট্ৰাষ্ট কোম্পানী, আনকি সংঘ অন্তৰ্ভুক্ত যিসকলে আইনগতভাৱে আপডেট কৰা পেন ৰেকৰ্ডৰ ৰখাটো বাধ্যতামূলক। সাধাৰণ পৰিস্থিতিসমূহৰ ভিতৰত আছে যিবোৰত পেন আপডেটৰ প্ৰয়োজন হ'ব পাৰে। সাধাৰণতে বিবাহ বা আদালতৰ আদেশৰ বাবে আৱাসিক ঠিকনাৰ পৰিৱৰ্তন বা জন্ম তাৰিখ বা যোগাযোগৰ তথ্যৰ ভুল শুধৰণি, আইনী নাম সলনি কৰা। ইয়াৰ উপৰিও যিসকলৰ পেন আৰু আধাৰ তথ্যৰ মাজত অমিল আছে তেওঁলোকেও দুয়োটা নথিপত্ৰ সম্বন্ধ কৰাটো নিশ্চিত কৰিবলৈ প্ৰয়োজনীয় সংশোধন কৰিব লাগিব। তো আপোনালোকে নিশ্চয় বুজি পালে। তাৰপিছত ইয়াতে কোৱা হৈছে যদি আপুনি এই শ্ৰেণীসমূহৰ কোনো এটাৰ অন্তৰ্ভুক্ত হয় আৰু নিৰ্ধাৰিত তাৰিখৰ পিছত আপডেটত বিলব্ধ কৰে, তেন্তে এতিয়া আপুনি সংশোধন বা আপডেট অনুৰোধ জমা দিয়াৰ সময়ত 500 জৰিমনা ভৰিব লাগিব। যদি সময় পাৰ হৈ যায়, এটা সময় দিয়া হৈছে, এই সময়ৰ ভিতৰত যদি আপোনালোকে আপডেট নকৰে, পিছত যদি আপোনালোকে আপডেট কৰিব যায়, তেনে ক্ষেত্ৰত কিন্তু আপোনাক 500 টকা জৰিমনা ভৰিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে, ইয়াতে স্পষ্ট কিন্তু ইয়াতে জনাই দিয়া হৈছে। তাৰপিছত ইয়াতে কোৱা হৈছে আপডেট প্ৰক্ৰিয়া কেনেকৈ কাম কৰে। ইয়াতে স্পষ্ট জনাই দিয়া হৈছে আপডেট প্ৰক্ৰিয়াটো কেনেকৈ কাম কৰিব, ইয়াতে আপোনাক দিয়া হৈছে। ইয়াতে আপোনালোকে পেনৰ সবিশেষ আপডেট কৰাটো কোনো কঠিন প্ৰক্ৰিয়া নহয়। আয়কৰ বিভাগে NSDL আৰু UTITS-L দৰে অনুমোদিত সেৱা প্ৰদানকাৰীৰ জৰিয়তে অনলাইন সংশোধনৰ সুবিধা প্ৰদান কৰে। আপুনি আৰম্ভ কৰে আপোনাৰ বৰ্তমানৰ পেন নম্বৰ আৰু আপুনি প্ৰতিফলিত হ'ব বিচৰা সংশোধিত তথ্যৰ সৈতে এটা অনলাইন ফৰ্ম পূৰণ কৰি এই প্ৰমাণপত্ৰৰ লগতে আপুনি পৰিৱৰ্তনৰ প্ৰমাণ হিচাপে স্কেন কৰা নথিসমূহ আপলোড কৰিব লাগিব। উদাহৰণস্বৰূপে, নাম সলনি কৰিবলৈ বিবাহৰ প্ৰমাণপত্ৰ বা গেজেটৰ অধিসূচনাৰ প্ৰয়োজন হ'ব। আনহাতে ঠিকনা সলনি কৰিবলৈ ইউটিলিটি বিল বা বেংক ষ্টেটমেণ্টৰ প্ৰয়োজন হ'ব পাৰে। ইয়াতে কি কোৱা হৈছে, আনহাতে ঠিকনা সলনি কৰিবলৈ ইউটিলিটি বা বিল বা বেংক একাউণ্ট ষ্টেটমেণ্ট প্ৰয়োজন হ'ব পাৰে। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত ইয়াতে কোৱা হৈছে প্ৰমাণপত্ৰ জমা দিয়াৰ পিছত হয় আধাৰ OTP ব্যৱহাৰ কৰি পৰীক্ষাৰ পথ বাছি ল'ব পাৰে, নহয় ভৌতিক নথিপত্ৰ সংশ্লিষ্ট কাৰ্যালয়লৈ প্ৰেৰণ কৰিব পাৰে। এবাৰ পৰীক্ষা আৰু প্ৰক্ৰিয়াকৰণৰ পিছত আপডেট কৰা বিৱৰণসমূহ পেনৰ ৰেকৰ্ডত প্ৰতিফলিত হয়। যদি আপডেট অনুমোদিত ইউডৰ পিছত কৰা হৈছে, এই প্ৰক্ৰিয়াৰ সময়ত জৰিমনা ইয়াতে আপোনাক দিব লাগিব। ইয়াতে স্পষ্ট জনাই দিয়া হৈছে লোৱা হ'ব বুলি ইয়াতে স্পষ্ট জনাই দিছোঁ। যদি টাইমটো শেষ হোৱাৰ পিছত যদি আপডেট কৰে, তেনে ক্ষেত্ৰত কিন্তু আপোনাক 500 টকা জৰিমনা দিব লাগিব। ইয়াতে স্পষ্ট জনাই দিয়া হৈছে। তো আপোনালোকে নিশ্চয় গম পালে। তো ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ চাব, কাৰণ ভিডিঅ'টো অলপ দীঘল হ'ব, প্ৰথমতে জানি লওক। তাৰপিছত ইয়াতে কোৱা হৈছে মূল তাৰিখ আৰু ৰূপায়ণ। ইয়াতে কোৱা হৈছে মূল তাৰিখ আৰু ৰূপায়ণ। ইয়াতে কোৱা হৈছে আজিৰে পৰা আনুষ্ঠানিকভাৱে 500 টকাৰ জৰিমনা আৰোপ কৰা নিয়ম। অৰ্থাৎ যিকোনো যোগ্য পেনধাৰীয়ে আজিৰ পৰা আপডেট আৰম্ভ কৰিলে পূৰ্বতে নিৰ্ধাৰিত সময়সীমা পাৰ হোৱাৰ পিছত মাচুল আদায় কৰা হ'ব। ইয়াতে আৰু এবাৰ কৈছে, যদি সময় পাৰ হৈ যায়, হোৱাৰ পিছত মাচুল আদায় কৰা হ'ব। পূৰ্বে হোৱা সৰু সৰু পলম্বৰ হয়তো লক্ষ্যহীন বা শাস্তিহীন হৈ গৈছিল, যদিও নতুন ব্যৱস্থাই পলমকৈ অহাসকলৰ বাবে ব্যতিক্ৰম নোহোৱাকৈ এই অভিযোগ বলবৎ কৰে। এই শাস্তি যে পূৰ্বৱৰ্তী নহয় সেয়া বুজাটো অতি প্ৰয়োজনীয়। যিসকলে সময়সীমাৰ পূৰ্বে ইতিমধ্যে পান আপডেট কৰিছে তেওঁলোকৰ কোনো প্ৰভাৱ নপৰে। যিসকলে অলৰেডি পেন কাৰ্ডখন আপডেট কৰিছে, তো সেইসকলৰ একো প্ৰভাৱ
নপৰে। কিন্তু এই পইণ্টৰ পৰা পলম কৰিলে কাৰণ নিৰ্বিশেষে তেওঁলোকৰ সংশোধনীৰ অনুৰোধ জমা দিওঁতে জৰিমনা ভৰিব লাগিব। যদি সময় পাৰ হৈ যায় তেতিয়া কিন্তু আপোনাক জৰিমনা দিব লাগিব। তো সোনকালে আপোনালোকে পেন কাৰ্ডখন আপডেট কৰি ল'ব। তো কেনেকৈ কৰিব মই ভিডিঅ'ৰ কাষত আপোনাক জনাই দি আছোঁ। তাৰপিছত ইয়াতে কোৱা হৈছে আপডেটক আওকাণ কৰাৰ প্ৰভাৱ। ইয়াতে আপডেটক আওকাণ কৰাৰ প্ৰভাৱ ইয়াতে আপোনাক দিয়া হৈছে। আপোনাৰ ইয়াতে কোৱা হৈছে আপোনাৰ পান কাৰ্ডখনৰ প্ৰয়োজনীয় আপডেটসমূহক আওকাণ কৰিলে কেৱল 500 জৰিমনাতকৈ বহুত বেছি গুৰুত্বৰ সমস্যাৰ সৃষ্টি হ'ব। আপোনালোকে যে 500 টকাই আপোনালোকে যে ভাবি আছে 500 টকা কিয় জৰিমনা দিম, তো সেইটো যদি আপোনালোকে ভাবি থৈ দিয়ে তেনেহ'লে কিন্তু ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে, ডাঙৰ সমস্যাত পৰিব পাৰে। তো সেইকাৰণে আপোনালোকে সোনকালে কৰি ল'ব, সময়ৰ আগতে আপোনালোকে কৰি ল'ব। ইয়াতে কোৱা হৈছে আটাইতকৈ তাৎক্ষণিক পৰিণতি হ'ব পাৰে আপোনাৰ পেনক আধাৰৰ সৈতে সংযোগ কৰিব নোৱাৰাটো, যিটো আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ বাবে বাধ্যতামূলক। ইয়াৰ ফলত আপোনাৰ পেন কাৰ্যকৰী হৈ পৰিব পাৰে। প্ৰসূভাৱে আপোনাৰ কিছুমান ভিত্তিয় লেনদেন চলোৱাৰ ক্ষমতা নিথৰ হৈ পৰিব পাৰে। যিটো আপোনাৰ বেংক একাউণ্ট খোলা হৈছে, যিটোৰে যি পেন কাৰ্ডেৰে আপোনালোকে বেংক একাউণ্ট খোলা হৈছে, সেই বেংক একাউণ্টখন আপোনাৰ হয়তো ব্লক হৈ যাব পাৰে যদি আপোনালোকে আপডেট নকৰে। তো আপোনাৰ যদি বেংক একাউণ্ট আছে, সেই পেন কাৰ্ডেৰে যদি আপোনাক বেংক একাউণ্ট বনাইছে, কাৰণ বেংক একাউণ্ট বনাব গ'লে কিন্তু আপোনাৰ পেন কাৰ্ডখন বাধ্যতামূলক, সেইটো নিদিয়ালৈকে কিন্তু আপোনালোকে বেংক পাছবুক নাপায় বা বেংক একাউণ্ট খুলিব নোৱাৰে। তো আপোনালোকৰ যদি বেংক একাউণ্ট আছে পেন কাৰ্ডেৰে, তো সেই পেন কাৰ্ডখন সোনকালে আপোনালোকে আপডেট কৰি লওক। যদি আপোনাৰ বেংক একাউণ্টত টকা আছে, সেই টকাখিনিও কিন্তু আপোনালোকে ঘূৰাই নাপাব। তো সেইকাৰণে সোনকালে আপোনালোকে আপডেট কৰি লৈ ল'ব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত ইয়াতে তলত কোৱা হৈছে কাৰ্যকৰী পেনৰ ফলত ইয়াতে TDS কৰ্তন অধিক হ'ব পাৰে, ধন ঘূৰাই দিয়া নাকচ হ'ব পাৰে। ইয়াতে চাওক, ইয়াতে স্পষ্ট কিন্তু জনাই দিয়া হৈছে, যিটো আপোনাৰ একাউণ্টত টকা আছে, যদি আপোনাৰ পেন কাৰ্ডখন আপডেট কৰা নাই, তো আপোনাৰ যিটো টকা আছে আপোনাৰ বেংক একাউণ্টত, এইটো কিন্তু আপোনাক ঘূৰাই দিয়াৰ কাৰণে আপোনাক ঘূৰাই দিয়া নাকচ কৰা হ'ব পাৰে। ইয়াতে স্পষ্ট কিন্তু ইয়াতে জনাই দিয়া হৈছে। আনকি আয়কৰ বিভাগৰ পৰাও জাননী আহিব পাৰে। ইয়াৰ উপৰিও যদি আপোনাৰ পেনৰ বিৱৰণ আপোনাৰ বেংক ৰেকৰ্ড বা বিনিয়োগ প্ৰফাইলৰ সৈতে মিল নাথাকে, তেন্তে ঋণ, ক্ৰেডিট কাৰ্ড বা অন্যান্য সেৱাৰ বাবে আবেদন কৰাৰ সময়ত ইয়াৰ ফলত পলম বা প্ৰত্যাখ্যান হ'ব পাৰে। ইয়াতে কিন্তু স্পষ্ট আপোনাক জনাই দিয়া হৈছে। তো দেৰি নকৰিব, সোনকালে আপোনালোকে পেন কাৰ্ডখন আপডেট কৰি লৈ ল'ব। ইয়াতে কোৱা হৈছে এই বিপদসমূহৰ প্ৰতি লক্ষ্য ৰাখি 500 জৰিমনাই শাস্তিৰ পৰিৱৰ্তে সতৰ্কবাণীমূলক সৰণি হিচাপে কাম কৰে। তো এই যিটো 500 টকা পেনাল্টি, 500 টকা জৰিমনাৰ কথা কোৱা হৈছে, এইটো কিন্তু যিসকলে মানে যেতিয়া ফ্ৰী বুলি কয়, বহুতে কিন্তু যেতিয়া ফ্ৰী আপডেট বা তেনেকুৱা যদি কাম কৰিবগৈ, তেনেহ'লে কিন্তু বহুত মানুহে নকৰে, এনেই থৈ দিয়ে। কাৰণ এই যিটো টকা জৰিমনাৰ কথা কোৱা হৈছে, এইটো বহুতে এতিয়া যদি ভাবে যে মই নকৰোঁ বুলি ভাবি থৈ দিয়ে, তেনেহ'লে কিন্তু 500 টকা দিব লাগিব জৰিমনা, এইটোৰ ভয়ত কিন্তু বহুতে কৰি ল'ব। তো সেইকাৰণে এইটো চৰকাৰে এটা 500 টকা পেনাল্টি, 500 টকা জৰিমনা এটা দিয়া হৈছে। তো সময়ৰ আগতে আপোনাক কৰিব লাগিব, কাৰণ বৰ্তমান সময়ত বহুত স্কেম চলি আছে। তো সেইকাৰণে চৰকাৰে এইটো, কাৰণ আৰু বহুত এনেকুৱা অনলাইন গেম আহিছে, বহুত গেম আৰ্নিং কৰে বহুত এনেকুৱা। তো সেইকাৰণে চৰকাৰে যিটো পেন কাৰ্ড আছে, পেন কাৰ্ডখন আপডেট কৰিবলৈ কৈ আছে। তো এতিয়া আপোনালোকে চাওক, তাৰপিছত চাওক ইয়াতে কোৱা হৈছে তলত আপোনাক নাগৰিকৰ মাজত প্ৰতিক্ৰিয়া আৰু উদ্বেগ ইয়াতে দিয়া হৈছে। নাগৰিকৰ মাজত চাওক, ইয়াতে কোৱা হৈছে এই নিয়মৰ প্ৰতি জনসাধাৰণৰ সঁহাৰি মিশ্ৰিত হৈ পৰিছে। কিছুমানে ইয়াক উন্নত অভিলেখ ৰখা আৰু কৰ অনুসৰণৰ উন্নতিৰ দিশত এক আদৰণীয় পদক্ষেপ হিচাপে লয়। আন কিছুমানে অৱশ্যে অনুভৱ কৰে যে নিয়মৰ বিষয়ে অজ্ঞাত বা অনিবাৰ্য পৰিস্থিতিৰ বাবে আপডেট কৰিব নোৱাৰাসকলৰ বাবে জৰিমনা ৰেহাই দিয়া হ'লহেঁতেন। তাৰপিছত ইয়াতে কোৱা হৈছে ডিজিটেল বিভাজনক লৈও উদ্বেগ প্ৰকাশ কৰা হৈছে। অনলাইন সংশোধন বেছিভাগ চহৰীয়া ব্যৱহাৰকাৰীৰ বাবে সুবিধাজনক হ'লেও গ্ৰাম্য অঞ্চল বা বয়সস্থ লোকৰ বহুতেই ডিজিটেল প্ৰক্ৰিয়াটো নেভিগেট কৰিবলৈ সংগ্ৰাম কৰিব পাৰে। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত ইয়াতে কোৱা হৈছে এই নাগৰিকসকলৰ বাবে সুবিধা প্ৰদান কেন্দ্ৰলৈ যোৱা আৰু নথিপত্ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাটো সময় সাপেক্ষে হ'ব পাৰে আৰু তাৰ ওপৰত জৰিমনা ভৰিবলগীয়া হোৱাটো অন্যান্য অনুভৱ হয়। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত ইয়াতে কোৱা হৈছে এই
উদ্যোগসমূহৰ মাজতো আয়কৰ বিভাগে কোনো ধৰণৰ শিথিলতা বা ৰেহাইৰ সময়সীমাৰ ইংগিত দিয়া নাই, যিয়ে বলৱৎকৰণৰ দিশত কঠোৰ পন্থাৰ পৰামৰ্শ দিয়ে। তো ইয়াতে কিন্তু আৰু এটা কথা জনাই দিওঁ, ইয়াতে কিন্তু লাষ্ট ডেট দিয়া হোৱা নাই। কেতিয়ালৈকে লাষ্ট ডেট দিয়া হৈছে, কেতিয়ালৈকে দিব, এনেকুৱা কিন্তু কোনো ইয়াতে দিয়া হোৱা নাই। তো আপোনালোকে কৰি থাকক, যদি কৰা নাই সোনকালে কৰি ল'ব, আৰু সকলোকে কিন্তু কৰিব লাগিব। যদি নকৰে কিন্তু ইয়াতে স্পষ্ট জনাই দিয়া হৈছে আপোনাক 500 টকা জৰিমনা দিব লাগিব। হয়তো পিছত বাঢ়িও যাব পাৰে। তো 500 টকা জৰিমনা আপোনাক কিয় দিব লাগে, ইয়াৰ আগতে আপোনালোকে কৰি লওক। তাৰপিছত ইয়াতে কোৱা হৈছে আগলৈ গৈ শাস্তিৰ পৰা কেনেকৈ হাত সাৰিব পাৰি, ইয়াতে কোৱা হৈছে। তাৰপিছত চাওক ইয়াতে কোৱা হৈছে তলত, এই জৰিমনা এৰাই চলাৰ আটাইতকৈ উত্তম উপায় হ'ল আপোনাৰ পেনৰ সবিশেষ সক্ৰিয়ভাৱে পৰ্যালোচনা কৰা আৰু নিশ্চিত কৰা যে সেইবোৰ আপোনাৰ বৰ্তমানৰ ব্যক্তিগত তথ্যৰ সৈতে মিল আছে। যদি আপুনি আপোনাৰ নাম সলনি কৰিছে, নতুন ঠিকনালৈ গৈছে বা আপোনাৰ মোবাইল নম্বৰ সলনি কৰিছে, তেন্তে তৎক্ষণাত আপডেট আৰম্ভ কৰাটো ভাল। ইয়াতে কি কোৱা হৈছে, যদি আপোনাৰ পেন কাৰ্ডখন নাম সলনি কৰিছে, নাম কাৰেকশ্যন কৰিছে, বা নতুন এড্ৰেছ, নতুন ঠিকনা আপোনাৰ আপডেট কৰিছে, বা আপোনাৰ মোবাইল নম্বৰটো সলনি কৰিছে, তো সোনকালে আপোনালোকে যিমান সোনকালে পাৰে, ইয়াতে কোৱা হৈছে তেন্তে তৎক্ষণাত যিমান সোনকালে পাৰে আপোনালোকে আপডেট কৰি লওক। ইতিমধ্যে জৰিমনা প্ৰযোজ্য হ'লেও অধিক জটিলতাৰ আকাংক্ষা কৰাতকৈ এতিয়াই দিয়াটোৱেই ভাল। তাৰপিছত ইয়াতে তলত কোৱা হৈছে, ভৱিষ্যতে অনুসৰণৰ বাবে বিশেষকৈ ডাঙৰ কৰ পৰিঘটনা বা ভিত্তিয় সিদ্ধান্তৰ আগতে নিয়মীয়াভাৱে আপোনাৰ পেন ডাটা পৰীক্ষা কৰাটো এটা পইণ্ট কৰক। সমৰ্থনকাৰী নথিপত্ৰ সাজু কৰি ৰাখক আৰু পেনৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আয়কৰ বিভাগৰ পৰা আনুষ্ঠানিক ঘোষণাসমূহ নিৰীক্ষণ কৰক। অৱগত আৰু সজাগ হৈ থকাটোৱে হৈছে জৰিমনা এৰাই চলা আৰু বিত্তীয় সেৱাৰ হেঁচামুক্ত প্ৰৱেশ বজাই ৰখাৰ আটাইতকৈ ফলপ্ৰসূ উপায়। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনাৰ পেন কাৰ্ডখন আপডেট কৰি লওক, কাৰণ যদি সময় পাৰ হৈ যায় তো 500 টকা দিব লাগিব। তো চৰকাৰে এইটো নতুন নিয়ম মুকলি কৰা হৈছে, নতুন নিয়ম জাৰি কৰা হৈছে। তো সকলোকে কিন্তু পেন কাৰ্ডখন আপডেট কৰিব লাগিব। তো কেনেকৈ কৰিব আপোনালোকে, আপোনাৰ পেন কাৰ্ডখন কেনেকৈ কৰিব কিন্তু ইয়াতে দিয়া হোৱা নাই। তো আপোনাক ৱেবছাইটত যাব লাগিব। আপোনালোকে NSDL ৱেবছাইটত পাৰিব, বা আপোনালোকে UTI ৱেবছাইটত আপোনালোকে পাৰিব। তো আপোনালোকে সেয়াত আপোনাক কৰিব লাগিব, আৰু আপোনালোকে অনলাইনো আপোনালোকে কৰিব পাৰিব, যিটো আপোনাৰ পেন কাৰ্ডৰ যিটো অফিচিয়েলি যিটো ৱেবছাইট, তাতো কিন্তু আপোনালোকে কৰিব পাৰিব। তো যিসকলে আপোনাৰ পেন কাৰ্ডখনত নাম কাৰেকশ্যন কৰিছে, আপোনাৰ এড্ৰেছ কাৰেকশ্যন কৰিছে, আপোনাৰ মোবাইল নম্বৰ যিটো আছে সেইটো আপোনালোকে চেঞ্জ কৰিছে, তেনেক্ষেত্ৰত আপোনালোকে দেৰি নকৰিব। যিসকলে এইবোৰ কৰিছে পেন কাৰ্ডত, তো আপোনালোকে অলপো দেৰি নকৰিব, সোনকালে আপোনালোকে আপডেটটো কৰি ল'ব। তো আপোনালোকে নিশ্চয় গম পালে। তো সময়ৰ আগতে আপোনালোকে কৰি ল'ব। এতিয়া কথা হ'ল মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে পেন কাৰ্ডখন আপডেট। এতিয়া কথা হ'ল আপোনালোকে পেন কাৰ্ডখন আপডেট কৰিব কেনেকৈ, সেইটোতো কিন্তু ইয়াতে জনাই দিয়া হোৱা নাই। ইয়াতে কেনেকৈ কিয় কৰিব লাগিব, নকৰিলে আপোনালোকে কিমান টকা ফাইন দিব লাগিব, এইটোহে কিন্তু ইয়াতে এই নটিফিকেশ্যনত জনাই দিয়া হৈছে। কিন্তু আপোনালোকে পেন কাৰ্ডখন আপডেট কৰিব কেনেকৈ, তো ইয়াৰ বাবে আপোনালোকক নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম। আপোনাক কোনো টেনশ্যন কৰিব নালাগে। পেন কাৰ্ডখন কেনেকৈ আপডেট কৰিব, সেই ভিডিঅ'টোত মোৰ মোবাইল নম্বৰটো দিয়া থাকিব। যদি আপোনালোকে নিজেও নোৱাৰে তো আপোনালোকক আপডেট কৰি দিম। আপোনালোক কোনো টেনশ্যন কৰিব নালাগে। নেক্সট ভিডিঅ'ত আপোনালোকক জনাম কেনেকৈ আপোনালোকে পেন কাৰ্ডখন আপডেট কৰিব। তো আজিৰ ভিডিঅ'ত দেখাই দিব পাৰোঁ, কিন্তু ভিডিঅ'টো বহুত দীঘল হৈ যাব, এনেই বহুত দীঘল হৈ গৈছে। তো নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে আপোনাৰ পেন কাৰ্ডখন আপডেট কৰি ল'ব। আৰু সেই ভিডিঅ'টোত কিন্তু আপোনাৰ মোবাইল নম্বৰটোও দিয়া থাকিব। তো আপোনালোকে কণ্টেক্ট কৰি যদি নিজে নোৱাৰে, যদি আপোনালোকে ভয় কৰে আপোনাৰ আপডেট কৰোঁতে, তো আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে, আপোনালোকক আপডেট কৰি দি দিম। তো আপোনালোকে নিশ্চয় গম পালে। তো আজিৰ এইটো ভিডিঅ'ত আপোনালোকক জনাই নিদিওঁ কেনেকৈ আপোনালোকে আপডেট কৰিব। তো নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম। তো চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তো সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব, কাৰণ যেতিয়া ভিডিঅ'টো আপলোড কৰিম চবৰ প্ৰথম চাব পাৰিব, চবৰ প্ৰথম আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই পেন কাৰ্ডখন আপডেট কৰি ল'ব পাৰে। ধন্যবাদ।